হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী। কাৰ্বি পাহাৰত পুনৰ ৰক্তপাতৰ ঘটনা। ধনচিৰিত প্ৰাক্তন DHD নেতা গুলীয়াই হত্যা। অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে অমিত নুনিছাক। দুৰ্বৃত্তৰ গুলীত নিহত এল্টা মাই বংশা নামৰ এগৰাকী বৃদ্ধ। গুলী লাগি আহত হয় আশিষ ফংলছা নামৰ আন এজন যুৱক। হাতত গুলী লগা যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিশা প্ৰায় 12 বজাৰ ঘটনা। নিশা প্ৰায় 12 বজাত ধনচিৰিৰ খাৰনাইদিছা গাঁৱত এই ঘটনা সংঘটিত হয়। ৰাইজে বিশ্বদিমা উদযাপন কৰি থকাৰ সময়তে দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীচালনাত থিতাতে নিহত হয় অমিত নুনিছা, নিহত হয় বৃদ্ধা এগৰাকী। আৰু এই ঘটনাক তীব্ৰ গৰিহণা দি দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ব কৰাৰ দাবী জনাইছে ডিমাছা ছাত্ৰ সন্থাই। এই আক্ৰমণৰ আঁৰত DNL জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। তো এই ঘটনাটো কালি 11:30 তেনেকুৱা হৈছে, যিখন খানাইদিছা বুলি য'ত ঘটনাটো হৈছে, তো ৰঙাপাহাৰৰ ওচৰত বৰ্ডাৰৰ পৰা খুব দূৰ নহয়, যিটো আমাৰ ইণ্টাৰ ষ্টেট নাগালেণ্ডৰ লগত বৰ্ডাৰ আছে। তো সেই গাঁওখনৰ মানুহখিনি কালি তেওঁলোকৰ এটা ফেষ্টিভেল আছিলে, ডিমাছাসকলৰ বিশ্বদিমা ফেষ্টিভেল। তাত এটা ভোজ এটা খাই ৰাতি তেওঁলোকে সেই ভোজৰ যিটো স্থলী আছে তাতে ফায়াৰিংটো হৈছে আৰু দুজনৰ ডেথ হৈছে গম পাইছে, আৰু এজন ইনজিউৰ্ড হৈছে, হি ইজ আউট অফ ডেঞ্জাৰ। এতিয়া ইয়াত এই এৰিয়াটোত বা এইটো লোকেলিটিত এক্টিভ এক্সট্ৰিমিষ্ট গ্ৰুপ এটাই আছে, DNL বুলি যিটো আমি কওঁ। চ' নেচাৰেলি আমাৰ প্ৰথম ছাছপিচনটো সেইফালে যায়, কিন্তু অলপমান আমাক কনফাৰ্মেশ্যনৰ দৰকাৰ আছে, বেলেগ কিবা এংগল আছে নেকি, আমি সেইটো চাই আছোঁ। আৰু নহ'লেও আমি গোটেইখিনি বস্তু জানো, যদি DNLৰ পৰা হৈছে তেতিয়া আমি ইটছ এ মেটাৰ অফ টাইম অনলি উইল বি এবল টু গেট। কণ্ডেম কৰোঁ ইনচিডেণ্টটো আমি ছাত্ৰ সন্থা হিচাপত। আৰু লগতে আজি যিহেতু দুজন ব্যক্তি ঢুকাইছে, অমিত নুনিছা, তেখেতে বহুত ভাল মানুহ আছিলে, ছ'চিয়েল এক্টিভ ৱৰ্কাৰ তেনেকৈ হিচাপত জনা আছিলে। তাৰ লগত আৰু এটা মহিলা, তেখেতৰ নামটো মই পাহৰি থাকিলোঁ। আৰু এতিয়া এজন আশিষ ফংলছা, তেখেতে এতিয়া গুলীয়াই মানে হাতত লাগি কিনি আঁতৰা হৈছে, তেতিয়া চিকিৎসাটো হৈ আছে। আৰু আমি ইয়াতে জনাব বিচাৰিছোঁ যে ল' এণ্ড অৰ্ডাৰ ফালৰ পৰা যাতে যেন মানে সোনকালে ন্যায় দিয়ে। ময়ো তাত মানে আমাৰ বিহু গোটেই যুৱক যুৱতীবিলাক নাচি থাকে, এতিয়া ময়ো নাচি আছিলে। হঠাৎকৈ গম পোৱা নাই, বহুত হঠাৎ লাগি গৈছে, কোনফালৰ পৰা কি হৈছে একো। কৰিমগঞ্জ জিলাৰ 5টা বিধানসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত ভাগ লোৱাৰ বাবে 3দিনীয়া ভ্ৰমণসূচীৰে কৰিমগঞ্জত উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস। বুধবাৰে কৰিমগঞ্জ চহৰৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বাবে পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰে দাসে। লগতে উপস্থিত থাকে ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, উপ সভাপতি ৰাজদীপ ৰয়, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাসহ কৰিমগঞ্জ বিজেপিৰ বহু কেইগৰাকী নেতা। বিজেপি কৰ্মীয়ে বাইক ৰেলীৰে আদৰণি জনালে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক। গৰিশ নন্দীৰ ৰিপৰ্ট আগবঢ়াইছো। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপাৰ লগে লগে ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত। সকলো দলে নিজৰ দলক বিজয়ী কৰাৰ লক্ষ্যে নামি পৰিছে ইতিমধ্যে। এয়া কৰিমগঞ্জত বিজেপিৰ এখন কৰ্মী সভা, আৰু এই কৰ্মী সভাৰ নাম হৈছে পৃষ্ঠা প্ৰমুখসকলক লৈ সন্মিলন। আৰু এই সন্মিলনত সকলো পৃষ্ঠা প্ৰমুখ যিসকল আছে তেওঁলোক উপস্থিত হৈছে। এই পৃষ্ঠা প্ৰমুখ কিন্তু এইবাৰ বিজেপিৰ যে বিজয়ৰ লক্ষ্যত কিন্তু তেওঁলোকে এটা মূল দিশ তেওঁলোকে এটা ধাৰ্য কৰি ৰাখিছে। কিয়নো যোৱা যে বিগত নিৰ্বাচনত দেখা গৈছিলে বুথ প্ৰমুখৰ ওপৰতো সকলো দায়িত্ব অৰ্পণ কৰিছিলে, কিন্তু এইবাৰ কেৱল বুথ প্ৰমুখ নহয়, যি নিৰ্বাচনী তালিকা আছে নিৰ্বাচনী তালিকাৰ প্ৰতিখন পৃষ্ঠাৰ এজনক দায়িত্ব দিয়া হৈছে, আৰু সেইসকল হৈছে পৃষ্ঠা প্ৰমুখ। এই পৃষ্ঠা প্ৰমুখ যে সভা চলি আছে, এই সভাত আমি দেখিবলৈ পাইছোঁ ইয়াতে যেন কেমেৰা পাৰ্চনক অনুৰোধ কৰিম দেখুৱালৈ, ইয়াতে যেন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু ৰাজ্যিক উপ সভাপতি ডক্টৰ ৰাজদীপ ৰায় ধৰি বহু ডাঙৰ নেতা ইয়াতে উপস্থিত আছে। কৰিমগঞ্জত এইখন নীলমণি স্কুলৰ খেলপথাৰত এইখন পৃষ্ঠা প্ৰমুখ সন্মিলনত দেখা গৈছে। যথেষ্ট সংখ্যক যি পৃষ্ঠা প্ৰমুখ যাৰ দায়িত্ব আছে, যি দায়িত্বত আছে, তেওঁলোক আহি উপস্থিত হৈছে। আৰু তেওঁলোকে যেন আগন্তুক নিৰ্বাচনত কেনেদৰে একোখন পৃষ্ঠাত সকলো ভোটাৰক যাতে বিজেপিৰ ফালে নিব পাৰে, এয়াই ইয়াতে তেওঁলোকে যে ৰূপৰেখা ইয়াতে তৈরি কৰিব আৰু আগন্তুক নিৰ্বাচনৰ বিজয়ৰ ফালে
পথৰুঘাটৰ কৃষক বিদ্ৰোহে অতিক্ৰম কৰিলে 127 বছৰ দৰং জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দৰঙৰ পথৰুঘাটত দুদিনীয়াকৈ পালন কৰা হৈছে কৃষক শ্বহীদ দিৱস কৃষক শ্বহীদ দিৱসৰ বিশেষ কাৰ্যসূচীত আজি উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰি মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰীয়ে লগতে প্ৰায় 6 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কৃষি প্ৰশিক্ষণ প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখযোগ্য যে 1894 চনৰ 28 জানুৱাৰীত শ্বহীদ হৈছিল 7 কোটি নিৰীহ কৃষক বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল 140 জনকৈ কৃষক পথৰুঘাটৰ কৃষক বিদ্ৰোহে 127 বছৰ অতিক্ৰম কৰিলে 1894 চনৰ 28 জানুৱাৰী এই দিনটোতেই খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱাইছিল 140 জনকৈ কৃষকে আৰু আজি শ্বহীদ কৃষক দিৱসৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠনটোৰ জজ খেলপথাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে জজ খেলপথাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছে সেঞ্চুৰী কোবোৱাৰ দিশত পেট্ৰলৰ দাম আৰু বৰ্ধিত পেট্ৰল ডিজেলে ৰামটাঙন সোধাইছে সৰ্বসাধাৰণ জনতাক আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ জনাই জজ খেলপথাৰত কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে জজ খেলপথাৰৰ সন্মুখত প্ৰতিবাদ শতাধিক আছু কৰ্মীৰ আজি অনুষ্ঠিত হৈছে বিটিসি বিধান পৰিষদৰ এদিনীয়া বিশেষ অধিৱেশন কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত বিটিসিৰ কাৰ্যবাহী প্ৰমোদ বড়োৱে অভিৰাম মহানায়কৰ নামটো উপাধ্যক্ষৰূপে প্ৰস্তাৱ আগবঢ়ায় অধিৱেশনত বিটিআৰৰ সামূহিক উন্নয়ন আৰু কল্যাণমূলক আঁচনিক লৈ আলোচনা কৰা হয় লক্ষণীয়ভাৱে অধিৱেশনত অনুপস্থিত থাকে বিৰোধী সদস্যসকল উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ অধিৱেশনতো বিৰোধী সদস্য অনুপস্থিত আছিল আৰু বিৰোধী শূন্যভাৱে আজি পুনৰ এবাৰ বিটিসি বিধান পৰিষদৰ এদিনীয়া অধিৱেশন অনুষ্ঠিত হৈছে কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত মূলত বিটিসিৰ সামূহিক উন্নয়নৰ বিটিআৰৰ সামূহিক উন্নয়ন তথা কল্যাণমূলক আঁচনিক লৈ আলোচনা কৰা হয় হুজাইৰ হাম চিকিৎসালয়ৰ দেৱাল ভাঙিলে প্ৰশাসনে গড়কাপ্তানী ভূমিত দেৱাল নিৰ্মাণৰ বাবে উচ্ছেদ চক্ৰ বিষয়ৰ উপস্থিতিত উচ্ছেদ অভিযান প্ৰশাসনৰ হাম চিকিৎসালয়ৰে বেদখল কৰা 2 কঠা 13 লেচা ভূমিত আজি উচ্ছেদ অভিযান প্ৰশাসনৰ হুজাইৰ হাম চিকিৎসালয়ৰ দেৱাল ভাঙিলে প্ৰশাসনে গড়কাপ্তানী ভূমিত দেৱাল নিৰ্মাণ কৰিছিল চিকিৎসালয়খনে চক্ৰ বিষয়ৰ উপস্থিতিত উচ্ছেদ অভিযান প্ৰশাসনৰ হাম চিকিৎসালয়ে বেদখল কৰা 2 কঠা 13 লেচা ভূমিত আজি প্ৰশাসনে চলাই উচ্ছেদ আৰু ভাঙি দিয়ে দেৱাল
ভাৰতৰ অৰ্থব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান এক গুৰুত্বপূৰ্ণ সময়ত কৰা হৈছে। এই আহ্বান ভাৰতবাসীক আত্মনিৰ্ভৰ কৰাৰ। নেটৱৰ্ক 18ৰ আগভাগ আৰু ITCৰ দ্বাৰা প্ৰস্তুত কৰা স্বাভিমান ভাৰত এক এনেকুৱা পদক্ষেপ যাৰ জৰিয়তে দেশৰ ভিন্ন কোণৰ পৰা এনে কিছু লোকক দেখুওৱা হয় যিসকলে সমস্যা সমাধানৰ বাবে নাচাই চৰকাৰলৈ বাট আৰু উলিয়াবলৈ সক্ষম হৈছে আত্মনিয়োজনৰ বাট। উদ্ভাৱন আৰু উপলব্ধিৰ এনে কিছু কাহিনী যিসমূহে কয় আমি একক দেশ হিচাপে কিমান সবল। আৰু এই কাহিনী হৈছে এখন জকাইচুকীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ যি এতিয়া সমগ্ৰ বিশ্বতেই চৰ্চিত হৈছে। Ranjit Singh Disale is a primary school teacher in a tiny village of less than 2,000 people in Maharashtra's Solapur district. He was an engineering college dropout who chose to teach and serve the community. I have made some QR codes on each and every textbook. So when the students scan those QR codes, he or she gets the personalized and well-curated content for himself. Considering his style of learning, I change the content at the back end. So this is how I make their learning personalized. They can challenge themselves. They are not competitors of others. Technology is helping me to bridge that gap between students living in villages and students in cities. This 32-year-old shot to global fame when he won the coveted Global Teacher Prize 2020 worth $1 million. The Global Teacher Prize 2020 is Ranjit Disale from India. Ranjit Singh Disale is educating India and the world the Swabhiman way. নুমলীগড়ত অব্যাহত হাতী মানুহৰ সংঘাত। এইবাৰ ৰাজপথত ট্ৰাক চলাইছে বন্য হস্তীয়ে। নুমলীগড়ৰ কাষৰীয়া মুৰফুলনি, কাৰ্বি আংলং আৰু গোলাঘাট সংযোগী পথত বন্য হস্তীয়ে বিচৰণ কৰাত আতংকময় পৰিৱেশ। ঘটনাস্থলীত মুৰফুলনি খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ গুলী ফুটাই বন্য হস্তীক খেদাৰ চেষ্টা চলাইছে। ইফালে বৰ্তমানে হাতীৰ জাকটোৱে ৰাজপথৰ কাষতে অৱস্থান কৰি থকাত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। হাতী মানুহৰ সংঘাত নুমলীগড়ত এনেদৰে বৃদ্ধি পাইছে ভয়ানক ৰূপত। ৰাতিপুৱা 7টামান বজাত ইয়াতে তাৰমানে বাবা ওলাইছিলে আপোনাৰ সেইখিনি স্কুলৰ সময় খবৰ পালোঁ, লগে লগে মই ষ্টাফৰ লগত আহিলোঁ। তো সেইখিনি সময়ছোৱালৈকে বাবা আমি ভিতৰলৈ সোমাই দিলোঁ। বিজেপি ফৰেষ্ট ৰিজাৰ্ভ হয়, কেইটামান হাতী 5টামান হাতী হ'ব এইটো চাইডে, ৰাস্তা এইটো চাইডেও আছে। গতিকে আমাৰ ষ্টাফ আমি আছোঁ, তলদাৰী কৰি আছোঁ যাতে জেনেৰেল মানুহৰ যাতে কোনো ক্ষয় ক্ষতি নহয় আৰু হাতীখিনি যাতে আমি সুকলমে আৰু তেওঁলোকৰ স্থান মানে বিজুলী ৰিজাৰ্ভতে তেওঁলোকে থাকে তাতে। গোলাঘাট জিলাৰ ডেৰগাঁৱত নিশা ভয়ংকৰ ঘটনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হ'ল এগৰাকী বৃদ্ধা। ডেৰগাঁৱৰ কাকডোঙাৰ মাজুকুছিৰ কৈৱত্ৰ গাঁৱত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে। গুলীবিদ্ধ মহিলাগৰাকীৰ নাম হৈছে বিবি দাস। নিশা বিবি দাসৰ ঘৰলৈ আছামী বিচাৰি গৈছিল আৰক্ষীৰ দল আৰু তাৰ পিছতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। কিয় আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হ'ল সেয়া এতিয়াও পোহৰলৈ অহা নাই। ডেৰগাঁৱৰ সুমনি আৰক্ষী চকীৰ নেতৃত্বত চলিছিল এই অভিযান। বৃদ্ধাগৰাকী গুলীবিদ্ধ হোৱাৰ পিছত আৰক্ষীৰ দলে সামান্যতম চিকিৎসা কৰি পুৱা পুনৰ থৈ যায় ঘৰত। আন কেইবাগৰাকী মহিলাকো আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘৰৰ আচবাব ভঙাৰো অভিযোগ উত্থাপিত হৈছে। আটাইতকৈ ভয়ানক কথা হ'ল এয়াই যে মহিলা আৰক্ষী উপস্থিত নথকাকৈয়ে পুৰুষ আৰক্ষীয়ে এই বৰ্বৰতা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘূৰি গৈছে মই আকৌ দুটাই পাই দিলে কথা পাতি লাগিলে দুৱাকেইটাই মোৰ মাত দি দুৱাকেইটাক ওলাই গ'লে একদম ধপকত মাৰি দিলে নহয়। গুলি মাৰি দিলে
মদ খাই একদম বম হৈ আহিছে দেই মদ খাই বম হৈ আহিছে কিন্তু আহি একদম এনেকৈ ধৰি পিনে টেটুটোত ধৰি মোক বেৰত এনেকৈ হেঁচা মাৰি ধৰিছে মোক কেঁচাত এইখিনিত বম আহিছে চুলিত ধৰি লৈছে দেই বেৰত মাৰিছে সি ডিঙিটোত ধৰিছে মই এইটো বুলিব পৰা নাই বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কেইবা শতাধিক লোকৰ বিজেপি দলত যোগদান নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কাছমাৰী গাঁও পঞ্চায়তত অনুষ্ঠিত হয় এই যোগদানৰ কাৰ্যসূচী কংগ্ৰেছ দলৰ লগতে অন্যান্য দলৰ পৰা অহা কেইবা শতাধিক লোকে যোগদান কৰে বিজেপি দলত সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা কংগ্ৰেছ দলক সমালোচনা কৰি বিধায়কগৰাকীয়ে বৰ্তমান সময়ত কাছমাৰী গাঁও পঞ্চায়তত কংগ্ৰেছ শূন্য হোৱাৰ পথত বুলি মন্তব্য কৰে যে আমাৰ কাছমাৰী পঞ্চায়ত আমি বিৰোধাকৰণ কৰিব পাৰোঁ সেইটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টি লক্ষ্য উদ্দেশ্য নিশ্চয় একেলগে বিধায়ক বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কাছমাৰীত ইতিমধ্যে কংগ্ৰেছ শূন্য হৈছে বিভিন্ন দলৰ যি কৰ্মী আছিলে সকলোৱে যোগদান কৰিছে আৰু আমাৰ বিশ্বাস যে আগন্তুক সময়ত আমাৰ এই কাছমাৰীত আজি বিজেপি দলৰ স্থিতি অধিক শক্তিশালী হ'ব আৰু ইয়াত যিমানে যোগদান ইতিমধ্যে কৰিছে তেওঁলোকৰ লগতে আজি আমি আশা কৰিছোঁ যে আগন্তুক সময়ত আৰু যি 2-4টা ব্যক্তি আছিলে তেওঁলোকে আমাৰ যোগদান কৰিব আমি আশা কৰিছোঁ যে কাছমাৰী ইতিমধ্যে কেৱল ৰহা বিধানসভা সমষ্টিত শূন্য হোৱাৰ দিশত অগপৰ ভেটি বুধবাৰে ৰহাত নৱগঠিত ৰাজনৈতিক দল ৰাজ্যৰ দলৰ যোগদান কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয় ৰাজ্যৰ দলৰ ৰহাৰ দীঘলী আতিস্থিত কাৰ্যালয়ত অনুষ্ঠিত যোগদান সভাত ৰহা সমষ্টিৰ অসম গণ পৰিষদৰ সদ্য পদত্যাগী সভাপতি ক্ষিতিশ দাসৰ নেতৃত্বত সমষ্টিটোৰ অসম গণ পৰিষদৰ 16খন আঞ্চলিকৰ কেইবাজনো নেতাসহ প্ৰায় শতাধিক সদস্যই যোগদান কৰে ৰাজ্যৰ দলত অগপৰ 16খন আঞ্চলিকৰ সদস্যই ৰাজ্যৰ দলত যোগদান কৰাৰ পিছতেই এতিয়া ৰহা বিধানসভা সমষ্টিত শূন্য হোৱাৰ পথত অগপৰ ভেটি যোগদান সভাখনত ৰাজ্যৰ দলৰ অপূৰ্ব গগৈ কৃষক মুক্তিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা ৰাজ্যৰ দলৰ সম্পাদক ৰুবুল দাস সহ কেইবাজনো নেতাৰ লগতে প্ৰায় শতাধিক দলীয় কৰ্মী উপস্থিত থাকে আশা আকাংক্ষা যিবিলাক ৰাইজৰ ক্ষোভ এই ক্ষোভৰ প্ৰতি আমাৰ যিবিলাক নেতা আছিল চৰকাৰত অংশগ্ৰহণ কৰিলে সেইবিলাকে ৰাইজৰ আশাক মানে ধূলিসাৎ কৰি তেওঁলোকে সুখ আৰু স্বাচ্ছন্দ্যত দিন কটোৱাৰ কাৰণে আমি অসম গণ পৰিষদ ত্যাগ কৰিছোঁ আহি পিনে আমি ৰাইজৰ দলত অংশগ্ৰহণ কৰিছোঁ অসম আৰু অসমীয়া জাতিক হত্যা কৰিব বিচৰা এই বিজেপি দলৰ বিতৃৰূপে পৰিণত হোৱা বিজেপি ভ্ৰষ্টাচাৰী শাসনৰ অংশীদাৰ হোৱা নাগৰিকত্ব সংশোধনীক সপক্ষে ভোটদান প্ৰদান কৰা আৰু অসমীয়া জাতিক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাত কৰা অসম গণ পৰিষদ দলৰ তৃণমূল কৰ্মকৰ্তাসকলে উপলব্ধি কৰিছে যে এতিয়া বিজেপি আৰু অসম গণ পৰিষদৰ নেতৃত্বত অসমীয়া জাতি সুৰক্ষিত নহয় আৰু সেইবাবে আজি এক জাতীয়তাবাদী আঞ্চলিকতাবাদী শুৱালকুছিৰ মাটি পৰ্বতত নিশা চাঞ্চল্যকৰ ঘটনা পুৱতি নিশা দুৰ্বৃত্তই জ্বলাই দিলে বাহন ব্যৱসায়ী শান্তনু কলিতাৰ ঘৰৰ সন্মুখত এই ঘটনা সংঘটিত হয় ৰখাই থোৱা এখন বিলাসী বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই নিশা চুবুৰীয়াই গাড়ীখন জ্বলি থকা দেখি খবৰ দিয়ে গৰাকীক অগ্নি নিৰ্বাপক বাহিনী আহি জুই নিৰ্বাপন কৰে এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য কিন্তু কি কাৰণত এই ঘটনা সংঘটিত কৰিলে দুৰ্বৃত্তই এই পৰ্যন্ত সেই বিষয়ে জানিব পৰা হোৱা নাই এখন বিলাসী চাৰিচকীয়া বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই নিশাই দপদপকৈ জ্বলি চাৰখাৰ হ'ল এই বিলাসী চাৰিচকীয়া বাহনখন আইটেম 3টান বাইছে তেতিয়া মোক মাতিছে মানুহবিলাকে তাৰপিছত আহি পোৱাৰ পিছত যি যাওঁ মোৰ গাড়ীখন জ্বলিছে কোনোবা দুৰ্বৃত্তই গাড়ীখন জ্বলাই দিলে গাড়ীখন এছ ক্ৰছ মাৰুতি এছ ক্ৰছ 7722 S1GBB সন্দেহ দুৰ্বৃত্তই লগাই দিছে আগতেও গাড়ীখন উপদ্ৰৱ কৰিছিল কিছু যোৱাকালি